নমস্কাৰ জ্যোতি ইনফৰমেশ্যন চেণ্টাৰ চেনেলটোৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ বিশেষ প্ৰশ্ন কৰিছে। সেয়া সবিশেষ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে জানিব পাৰিব। আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো চাই কিবা উপকৃত হোৱা বুলি ভাবিলে আগলৈকে শ্বেয়াৰ কৰিব। অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বিশেষ প্ৰশ্ন। যিটো সময়ত ৰাজ্যৰ অংগনবাড়ী কৰ্মী এগৰাকীয়ে মাত্ৰ ৬৫০০ টকা, অংগনবাড়ী সহায়িকা এগৰাকীয়ে মাত্ৰ ৩২৫০ টকা আৰু মিনি কেন্দ্ৰৰ কৰ্মী এগৰাকীয়ে মাত্ৰ ৪৭৫০ টকা মাহিলী মাননি হিচাপে লৈ চৰকাৰী সেৱা আগবঢ়াই থাকিবলৈ বাধ্য হৈছে। ইয়াৰ উপৰিও চৰকাৰখনে অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ দৰে মহিলা কৰ্মচাৰীসকলৰ ওপৰত কামৰ বোজা দিনে দিনে বৃদ্ধি কৰি আছে আৰু তেওঁলোকৰ বেমাৰ হ'লে চিকিৎসাৰ সুবিধা চৰকাৰখনে নিদিয়ে। কামৰ বিনিময়ত পাৰিশ্ৰমিক তেখেতসকলে নাপায়, না দৰমহা না মজুৰি, তেখেতসকলে পায় মাত্ৰ সামান্য মাননি। সেইটো সময়ত চৰকাৰখনে এই অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ মাননি বৃদ্ধি কৰিব লাগিছিল নে বিধায়কসকলৰ দৰমহা বৃদ্ধি কৰিব লাগিছিল? এই প্ৰশ্নৰ উত্তৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিবনে? এই প্ৰশ্নৰ উত্তৰ কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি শাসিত চৰকাৰখনে দিবনে? সবিশেষ জানিবলৈ চাই থাকিব জ্যোতি ইনফৰমেশ্যন চেণ্টাৰ নামৰ ইউটিউব চেনেলটো। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।